দুআষাৰমান কওঁ। নমস্কাৰ সকলোকে। মোৰ নাম শ্ৰী পিংকু পেগু। মোৰ ঘৰ ঢকুৱা থানাত আৰু গভমেণ্ট আইটিআই বিশ্বনাথ চাৰিআলি তাতে কৰ্মৰত। আৰু বাগদেৱী প্ৰাথমিক বিদ্যালয়ৰ আমাৰ সন্মানীয় শিক্ষাগুৰু বাইদেউসকল, সন্মানীয় আমাৰ অভিভাৱক আছে আৰু মৰমৰ ভাইটি ভণ্টিসকল, আপোনালোকৰ বিদ্যালয়ত মই সজাগতা আৰু বৃক্ষৰোপণৰ কাৰণে আহিছিলোঁ। এতিয়া মোৰ সজাগতাটোৰ নাম হৈছে শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য। আগতীয়াকৈ জনাই নাহিলোঁ, মানে ফোন নম্বৰ নাছিলে, নহ'লে মই অলপ পলমকৈ আহিলোঁ, গম পোৱা নাছিলোঁ। যিয়ে নহওক, আপোনালোকক সকলোকে বিশেষকৈ আমাৰ সন্মানীয় বাইদেউসকলক ধন্যবাদ দিছোঁ এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে। এই অনুষ্ঠানখন ভৱিষ্যতে আৰু উজ্জ্বল হওক, সেউজীয়া হওক, ভৱিষ্যত আৰু ভাল হওক, তাৰে উদ্দেশ্যলৈ আমি সকলোৱে মিলি আমলখি গছজোপা আৰু শিলিখা গছজোপা আৰু বকুল গছ এজোপা ৰুম। ধুনীয়াকৈ প্ৰতিপাল কৰিব। আৰু গছ থাকিলেহে আমি জীয়াই থাকিম, আমি সকলোৱে জানো, হয়নে নহয়? আমি সকলোৱে সেইকাৰণে গছ সংৰক্ষণ কৰিব লাগিব, গছ পুলি ৰুব লাগিব, গছ কাটিব নালাগিব। এতিয়া আপোনালোকৰ বিদ্যালয়ত ইমান ধুনীয়া আহঁত গছ এজোপা দেখা পাইছোঁ। এনেকুৱা মানে খুব কম বিদ্যালয়ত আছে, মানে গোটেই অসমতে যদি আমি চাওঁ, কেইখনমান বিদ্যালয়তে এনেকুৱা ডাঙৰ ডাঙৰ গছ স্কুলৰ প্ৰাংগণত দেখা পোৱা যায়। খুব লাকি বুলি ক'ব লাগিব, কাৰণ এই গছৰ বহুত বেলেগ গছৰো মূল্য আছে, কিন্তু এই গছৰ বেছি মূল্য আছে বুলি ক'ব লাগিব। কাৰণ কিয়, এই আহঁত গছে আমাক 24 ঘণ্টা অক্সিজেন দিয়ে। চব গছে কিন্তু আমাক 24 ঘণ্টা অক্সিজেন নিদিয়ে। এতিয়া ৰাতি সন্ধিয়া হোৱাৰ লগে লগে অন্যান্য গছবোৰে মানে কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰে, সেইটো প্ৰয়োজন আছে, কিন্তু বাকী সময়ছোৱাত আমাক অক্সিজেনটো প্ৰয়োজন হৈ থাকিব ন। সেইকাৰণে এই অক্সিজেনটো তেওঁলোকেহে মানে ছাপ্লাই দিব। তেনেকুৱা নিম গছ আছে, আমাৰ পালং গছ আছে, তেনেকৈ নানা ধৰণৰ কিছু গছ আছে। সকলো গছৰে সমানে প্ৰয়োজন আছে পৃথিৱীত ৰক্ষা কৰিবৰ কাৰণে। কিন্তু কথা হ'ল এটাই, মানে এতিয়া আমি লখিমপুৰ জিলাৰ হয়, ধেমাজিটো আমি গৈছোঁ, কিন্তু এতিয়া বিদ্যালয়ৰ সময় তেওঁলোকে মানে চেঞ্জ হৈছে। ৰাতিপুৱা শুই উঠিয়ে মানে 6টা-7টা বজাতে স্কুল যাব লাগে। অতিপাত গৰম হৈছে। এই ডিষ্ট্ৰিক্টত নটিচটো নাহিলে চাগে, কিন্তু বেছি গৰম হোৱালৈতো আহিলেহেঁতেন। বৰষুণ যোৱাকালি 2দিনমান আগত দিয়াৰ কাৰণেহে আমি বাচিছোঁ। মানে এই গৰমৰ পৰা ৰক্ষা পাবৰ কাৰণে আমাক কি লাগিব? গছ থাকিলে অক্সিজেন পাব, গছ থাকিলে বৰষুণ আহে, গছ থাকিলেহে আমাৰ পানীৰ তলৰ মাটিৰ তলৰ পানীখিনি ধৰি ৰাখে। গছৰ বহুখিনি মানে অৱদান আছে আমাক জীয়াই থাকিবৰ কাৰণে, ফল মূলৰ ছাঁ সকলো ক্ষেত্ৰতে। মানে সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ, গছ কাটিব নালাগে। গছৰ বিকল্প কিবা আছে যদি আমি চিন্তা কৰিব লাগিব। বিকল্প বুলি ক'লে যেনেকৈ এইখন আমাৰ এই ঘৰত খিৰিকী দৰ্জা এইবোৰ দেখা পাইছোঁ, এই বিদ্যালয়ত চাওকচোন আমি লোহা দি বনাইছোঁ। তেনেকৈ ঘৰ বনাওঁতে আমি গছ নকটাকৈ আজিৰ টাইমত আমি বনাবৰ কাৰণে, ঘৰ বনাবৰ কাৰণে নানা ধৰণৰ গছ নকটাকৈ আমি বনাব পৰা বিকল্প বা তেনেকুৱা সম্পদ আছে। আমি চিন্তা কৰিব লাগিব, আমি সকলোৱে আৱিষ্কাৰ কৰিব লাগিব, তেতিয়াহে এখন পৃথিৱীত জীয়াই থাকিব পাৰিম। নহ'লে যিটো গোলকীয় উষ্ণতা, যিটো গৰম পৰিছে, আমি ঘৰৰ ভিতৰত শান্তিকৈ থাকিব পৰা নাই, হয়নে নহয়? সেইকাৰণে সকলোৱে মিলি জুলি সংকল্প এটা ল'ব লাগিব যে আমি গছ নাকাটো, গছৰ বিকল্প আমি বাছি উলিয়াম। আৰু ছেকেণ্ড কথা হ'ল, তোমালোকৰ LP স্কুলটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিদ্যালয় বুলি ক'ব লাগিব। ঘৰৰ চোতালতে স্কুলখন আছে, বাইদেউ সকলেও ওচৰতে, সকলোৰ নাম জানে, ঘৰ ক'ত সেইটোও জানে। সেইকাৰণে ইয়াত এটা ঘৰুৱা পৰিৱেশ লৈ আমি অধ্যয়ন কৰিব পাৰিম, নজনা কথা শিকিব পাৰি যেতিয়া তেতিয়া। কিন্তু উচ্চ শিক্ষা বা অন্যান্য কলেজবোৰত গ'লে টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত বহুখিনি এটা গেপ থাকে, কিন্তু ইয়াত তেনেকুৱা ইমান গেপ নাথাকে, কাৰণ নিজৰ ল'ৰা ছোৱালীৰ দৰে বুজাবলগীয়া হয়। আৰু LP স্কুলটো ভাল হ'লে হাই স্কুলটো ভাল হ'ব, ME স্কুলটো ভাল হ'ব। LP লেভেলতে আমি যদি ভালদৰে যদি পঢ়া শুনা নকৰোঁ, তেতিয়াহ'লে উচ্চ শিক্ষা যিটো কওঁ, হাই স্কুলেই হওক বা কলেজসমূহত অসুবিধা হয়। কিতাপৰ চাইজটো ডাঙৰ ডাঙৰ হৈ গৈ থাকে, চিলেবাছটো বেছি হয়, হয়নে নহয়? ইয়াত 2-3খন কেইখনমান কিতাপতে হয় সীমাবদ্ধ হয়। সেইকাৰণে খুব কম সময়ৰ ভিতৰতে আমি অধ্যয়ন কৰি ইয়াৰ পৰাই মানে বেছিক বুলি যিটো কওঁ, ফাউণ্ডেৰী, মূল শিক্ষা, প্ৰাইমেৰী এডুকেশ্যনটো ইয়াৰ পৰা ল'ব পাৰি। কিন্তু LP স্কুলত যদি আমি ভালদৰে অধ্যয়ন যদি নকৰোঁ, সদায় যদি বিদ্যালয় যদি নাহোঁ, তেতিয়াহ'লে আমি ডাঙৰ হ'লে অসুবিধা হ'ব। সেইকাৰণে মাজৰ পৰা কিছুমান ল'ৰা ছোৱালীক পঢ়া শুনাটো বাদ দিয়ে। তোমালোকৰে ঘৰত হয়তো বহুত দাদা বাইদেউ তেনেকুৱা বহুখিনি আছে চাগে, কিছুমানে এতিয়াও বাগানত কাম কৰিব লাগে, মাজৰ পৰা পঢ়াটো এৰি দিলে, কাৰণ LP লেভেলটো ভালদৰে নপঢ়িলে। সেইকাৰণে আমি বুজা পৰা শক্তিটো থাকিব লাগিব আমাৰ মাজত। মা দেউতাহঁতে কিমান কষ্ট কৰি এতিয়া প্ৰায়ভাগ বাগানত কাম কৰিছে ৰ'দে বৰষুণে, কাৰণ তেওঁলোকে নপঢ়িলে। কিন্তু আমিতো এতিয়া পঢ়িবলৈ সুবিধাটো পাইছোঁ, আগতে তেনেকুৱা পোৱাও নাছিলোঁ।
সেইকাৰণে এতিয়াৰ পৰা ভালদৰে সকলোৱে পঢ়ক, বিদ্যালয়ৰ নাম কৰক, আমাৰ বাইদেউসকলৰ নাম কৰিব লাগিব, এইখন অঞ্চলৰ নাম আনিব লাগিব, ভাল মানুহ হ'ব লাগিব। নপঢ়িলে কিন্তু আমি আকৌ বেলেগৰ ঘৰত হাজিৰা কৰিব লাগিব, বাগানত কাম কৰিব লাগিব। বেলেগৰ ঘৰত কাম কৰিলেতো ভালদৰে ৰ'দে বৰষুণে কৰিব লাগিব, কাম নকৰিলেতো পে'মেণ্ট নিদিব, হয়নে নহয় কথা? সেইকাৰণে সকলোৱে মানে ভাল মানুহ হ'ব লাগিব। চবেই হ'বা ন? নপঢ়িলে কি হ'ব? বেলেগৰ ঘৰত হাজিৰা কৰিব লাগিব। হাজিৰা কৰি ভাল লাগিব জানো? এতিয়া পঢ়িলে আমাৰ বাইদেউসকলৰ যাতে শিক্ষক হ'ব, অফিচাৰ হ'ব, ডক্টৰ, ইঞ্জিনিয়াৰ, হয়নে নহয়? নেতা হ'ব পাৰিব, হয়নে নহয় কথাটো? সেইকাৰণে আমি সকলোৱে স্কুল বিদ্যালয়, তোমালোকৰ লগৰ বান্ধৱী সকলোকে ক'বা, বিদ্যালয় যদি নাহে ঠাণ্ডা কৰিব লাগিব, আমি পঢ়িব লাগিব, ভাল মানুহ হ'ব লাগিব, হয়নে নাই? আমি সকলোৱে মিলি জুলি গছ পুলি ধুনীয়াকৈ প্ৰতিপাল কৰিম। আমাৰ সন্মানীয় বাইদেউসকল সকলোকে ধন্যবাদ দিম। বাহিৰত কিবা খাওঁ নেকি? মই কি ক'ম, আপুনি পৰিৱেশৰ ওপৰত ক'লে আমাক ভাল লাগিলে। গছপুলি ৰুব লাগে, গছ ৰুলে কি হয় তাৰে বুজাই দিলে ন? বুজি পালা নহয়? গছ আমি ৰুব লাগে, গছ কাটিলে কি হয় আৰু গছ ৰুলে কি হয়, হয় নাই? এইটো গছ আমি যে ৰুইছোঁ, এইটো কিমান আমাক ছাঁ দিছে, আমি ধুনীয়াকৈ পঢ়িব পাৰিছোঁ, হয় নহয়? সেইকাৰণে গছ কেতিয়াও কাটিব নালাগে, বুজি পালা? এটা ভালকৈ বুজাই দিলে, আমাকো ভাল লাগিলে অহাৰ কাৰণে। থেংক ইউ ছাৰ। আমি ৰুই লওঁ ন? ৰুব লাগিব। অকলে থকাৰ কাৰণে আমি মানে ল'ৰা ছোৱালীকে এৰি দিছোঁ। চব চাৰ্ভে পৰি গৈছে। তুমি এই চাইডে আহা, এই চাইডে আহা। এইটো নালাগে, কাগজটো নালাগে। কাগজটো এইফালে দিয়া। এইখিনি পৰা লোৱা। তোমালোকে আহা, বেক চাইডে আহা। বেক চাইডে গুচি যোৱা। কিন্তু এইফালে চাইডে থাকা। এই চাইডে আহা। মাটি দি দিয়া। মাটি চাটি দি দিয়া লগত। জনাব। সেইটো ৰুই দিয়া, সেইটোত ভালকে মাটিটো ইফালে লগাই। গছকি দি লগাই দি গছকি দি। ঠিক আছে, থেংক ইউ।